জাগিৰোডত উচ্ছেদকেন্দ্ৰিক আশংকা তিৱা ৰাইজক আশ্বাস বিধায়ক পীযুষ হাজৰিকা জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই খিলঞ্জীয়া তিৱা বড়ো কাৰ্বি আৰু নেপালী সম্প্ৰদায়ৰ কোনো লোকক উচ্ছেদ কৰা নহ'ব বুলি আশ্বাস প্ৰদান কৰিছে ফোনযোগে তিৱা ৰাইজৰ সৈতে হোৱা আলোচনাত বিধায়কগৰাকীয়ে কয় যে খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু বাসস্থান সুৰক্ষিত ৰখাত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ স্যার দেওখান বাবার শপত খাইছো মা বৈষ্ণো দেৱীৰ শপত খাইছো কামাখ্যা মাৰ শপত খাইছো ল'ৰা ছোৱালীৰ শপত খাইছো স্যার হেল্ল' তিৱা মানুহৰ লগত কাজিয়া কৰি তিৱা মানুহৰ বেয়া কৰি মই ৰাজনীতি নকৰো দেই গম পাইছো স্যার আমাৰ ফালৰ পৰা এটা অনুৰোধ আছে গোটেই ৰাইজে লাউড স্পিকাৰ দি শুনি আছে স্যার মানে আমাৰ ৰাইজে বিচাৰিছে স্যার ডিসি বাইদেউৰ ফালৰ পৰা এখন ৰিটেন দি দিলে আমাৰ ডিসি লিখি দিব তাতে আমি কোনো ধৰণৰ এক্টিভিটি নকৰো হয় স্যার আমি মানে অহা কালিলৈকে এই ৰিটেনটো পাম বুলি আশা কৰিছো স্যার আজি দি দিম আজি স্যার ঠিক আছে স্যার হ'ব ঠিক আছে স্যার হ'ব স্যার বুজি থাকিব নালাগে মই মানুহখিনিৰ অন্যায় কেতিয়াও বিচৰাই নাই নিবিচাৰো ঠিক আছে স্যার হ'ব স্যার ডিসি আজি আবেলি ভিতৰত লিখি দিব উপায় কৰি লৈ আহিলে হ'ল ঠিক আছে স্যার তাতে কোনো ধৰণৰ আৰু এক্টিভিটি আমি নকৰো ঠিক আছে স্যার হ'ব স্যার এবাৰে নালাগে বিধায়কগৰাকীৰ এই আশ্বাসৰ পিছত অঞ্চলটোৰ তিৱা ৰাইজৰ মাজত কিছু পৰিমাণে স্বস্তিৰ পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com